অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ আৰু এই অম্বুবাচী মহাযোগৰ কাৰণে যি প্ৰস্তুতি আছে আমাৰ বিভাগসমূহে কৰি আছে আৰু দলীয় সমাজৰ লগত আলোচনা কৰি যেনেকৈ যি কৰিব লাগে কৰি আছে। আজি মূলতঃ মই আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলীয় সমাজৰ কাৰ্যালয়তে দলীয় সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ, ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট, L&T সকলোকে লৈ আমি কেনেকৈ হ'ব কি হ'ব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হ'ব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা সলিউশ্যন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকৈ ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছোঁ সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছোঁ। অহা সপ্তাহৰ ভিতৰত এই গোটেইখিনি আমি সলিউশ্যন কৰি দিম। য'ত যি সৰু দুই এটা অলৰেডি তেখেতসকলক যি দিব লগা আছিল তেওঁলোকক নটিচ দিয়া হৈছিলে, কোৱা হৈছিলে যে কেনেকৈ কি হ'ব, কম্পেনচেশ্যন কেনেকৈ পাব, কি হ'ব, গোটেইখিনি কোৱা আছিল। তাত কাৰোবাৰ কিবা ওজৰ আপত্তি থাকে যদি এই 2-3 দিনত ল'ব দিছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি অহা সপ্তাহৰ ভিতৰত আমি এইবিলাক ক্লিয়াৰ কৰিম। চাওক, প্ৰতি বছৰতো ভক্ত বাঢ়ি আছে, কিন্তু আমাৰ বৰ্তমানৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাত ইয়াতকৈ আৰু ভক্ত বাঢ়িলে আমাৰ কাৰণে যথেষ্ট অসুবিধা, আমি মিলাব নোৱাৰোঁ। তাৰ কাৰণে আমি ৰাতি এটা সময়ৰ পিছত বন্ধ কৰি দিয়া যায়। এই ধৰণৰ বহুত ব্যৱস্থাৰ মাজেৰে আমি চলাই থাকিব লগা হৈছে। গতিকে আমিতো আশা ৰাখোঁ যে এতিয়া যি ভক্ত আহি আছে যোৱা কেইবছৰত বাঢ়িলেতো আমাৰ বহুত অসুবিধা। গতিকে আমি সেই ব্যৱস্থাৰ মাজেৰে থাকি অন্তত অহা 2 বছৰৰ ভিতৰত আমি পৰিকল্পনা ৰাখিছোঁ যে কৰিডৰটো কমপ্লিট হ'ব, তেতিয়া ভক্ত বাঢ়িলেও অসুবিধা হ'ব লগা নাই। কিন্তু আজিৰ তাৰিখত ভক্ত বাঢ়ি গ'লেই প্ৰব্লেম। যোৱা কেইবছৰমানৰ আপোনালোকে জানে যে VVIPৰ কোনো ব্যৱস্থা অম্বুবাচীৰ সময়ত নাথাকে। এইটো আগৰ পৰাও চলি আছে। আজি 3-4 বছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হৈছে আৰু চলি থাকিব। এই কামখিনিও আমাৰ লোক নিৰ্মাণ বিভাগে চাই আছে। যিখিনি য'ত য'ত অসুবিধা হৈছে সেইখিনিৰ কামো লোক নিৰ্মাণ বিভাগে কৰি আছে। যি প্ৰয়োজন সাপেক্ষে আমি এতিয়াতো আগত যেনেকৈ কেম্প বনাইছিলোঁ বাহিৰৰ পৰা অহা মানুহ থকা, সেইবিলাকক আমি আজিকালি অলপ উৎসাহিত কৰা নাই, কাৰণ আমাৰ ইয়াত সিমান মানুহ দৰ্শন, সিমান মানুহ অহাৰ সুবিধাবিলাকে নাই। সেইকাৰণে আমি এইবিলাক লাহে লাহে কমাইহে আনিছোঁ যে এই ব্যৱস্থাটো এনেকুৱা হওক যে অন্তত গোটেই কৰিডৰৰ কামখিনি হৈ নুঠালৈকে যিটো পাৰম্পৰিক নিয়ম, বছৰেকীয়া নিয়মৰ যিখিনি আমি কৰিব পাৰোঁ সিমানলৈহে কৰি থাকিম আৰু তাৰ পিছত যিখিনি কৰিডৰটো হোৱাৰ পিছত আমি চিন্তা কৰিম।